মানে এই ব্ৰিজটো হোৱাৰ মেইন কাৰণ আছিল যেটো দিগাৰু হোজাই ডাবলিং প্ৰজেক্টৰ এটা অন্তৰ্গত কাম এটা আছিল আৰু ইয়াতে আপুনি দেখিব ষ্টাৰ সিমেন্ট সাইডিং এটা লাইন গৈছে আৰু আনহাতে ইয়াতে আপ লাইন দুটা আছে আৰু ইয়াতে প্ৰায় কি হয় আমাৰ যিবিলাক ট্ৰেইন মুভমেন্ট হয় ট্ৰেইন মুভমেন্ট বিলাক কি হয় ইয়াতে ফ্ৰিকুৱেন্টলি আমাৰ শান্তিং হয় আৰু আপোনালোকৰ ফ্ৰিকুৱেন্টলি এটো কি হয় গেটটো বন্ধ থাকিব লগা হয় এটো এটা মেইন উদ্দেশ্য ৰাখি আৰু লগতে ইয়াতে পবিতৰা সেঞ্চুৰী লাইফ সেঞ্চুৰী আছে এটো কানেকশন কৰাৰ কাৰণে আমাৰ ৰেলৱে এটো 2019 ৰ এটো প্ৰজেক্ট লৈছিল আৰু এৰা স্যাৰ অলৰেডি কৈছে যে 4.5 বছৰৰ পিছত আমাৰ এই ব্ৰিজটো হৈছে এই ব্ৰিজটো বেসিক্যালি 13টা স্পান আছে ইয়াতে এটো বোস্ট্ৰিং কয় এটো ইয়াৰ 62 মিটাৰ লেন্থ আছে আৰু বাকি কম্পোজিট গাৰ্ডাৰ এটা দিয়া কম্পোজিট গাৰ্ডাৰ আছিল 12টা আছিল না আৰু এটা আৰসিসি স্পান আছে টোটাল ইয়াৰে লেন্থ হয় 650 মিটাৰ হয় ইয়াৰে কেৰিজৱে হয় 7.5 মিটাৰ অৰ্থাৎ দুটা লেনত গাড়ী যাব পাৰিব আৰু এইখিনি কানেকশন হোৱাৰ লগে লগে ইয়াতে আমাৰ ষ্টাৰ সিমেন্ট সাইডিংৰ কোনো অসুবিধা নহব যিকোনো ট্ৰেইনত যিকোনো মুভমেন্টৰ আমাৰ বোথ ৰেলৱে এজ ওয়েল এজ আমাৰ যেটো সাধাৰণ পাব্লিক আছে তেৰ গটেখিনি উপকৃত হ'ব লোড ক্যাপাসিটি কিমান আছে ব্ৰিজখনৰ লোড ক্যাপাসিটি বুলি ক'লে একচুয়ালি 700 হেৰি আছে ভাৰ্টিকেল যেটো আমাৰ লোড হয় 1100 টনৰ এটো ক্যাপাসিটি হয় এটো কৰিব পাৰিব মানে এই ব্ৰিজটো হোৱাৰ মেইন কাৰণ আছিল যেটো দিগাৰু হোজাই ডাবলিং প্ৰজেক্টৰ এটা অন্তৰ্গত কাম এটা আছিল আৰু ইয়াতে আপুনি দেখিব ষ্টাৰ সিমেন্ট সাইডিং এটা লাইন গৈছে আৰু আনহাতে ইয়াতে আপ লাইন দুটা আছে আৰু ইয়াতে প্ৰায় কি হয় আমাৰ যিবিলাক ট্ৰেইন মুভমেন্ট হয় ট্ৰেইন মুভমেন্ট বিলাক কি হয় ইয়াতে ফ্ৰিকুৱেন্টলি আমাৰ শান্তিং হয় আৰু আপোনালোকৰ ফ্ৰিকুৱেন্টলি এটো কি হয় গেটটো বন্ধ থাকিব লগা হয় এটো এটা মেইন উদ্দেশ্য ৰাখি আৰু লগতে ইয়াতে পবিতৰা সেঞ্চুৰী লাইফ সেঞ্চুৰী আছে এটো কানেকশন কৰাৰ কাৰণে আমাৰ ৰেলৱে এটো 2019 ৰ এটো প্ৰজেক্ট লৈছিল আৰু এৰা স্যাৰ অলৰেডি কৈছে যে 4.5 বছৰৰ পিছত আমাৰ এই ব্ৰিজটো হৈছে এই ব্ৰিজটো বেসিক্যালি 13টা স্পান আছে ইয়াতে এটো বোস্ট্ৰিং কয় এটো ইয়াৰ 62 মিটাৰ লেন্থ আছে আৰু বাকি কম্পোজিট গাৰ্ডাৰ এটা দিয়া কম্পোজিট গাৰ্ডাৰ আছিল 12টা আছিল না আৰু এটা আৰসিসি স্পান আছে টোটাল ইয়াৰে লেন্থ হয় 650 মিটাৰ হয় ইয়াৰে কেৰিজৱে হয় 7.5 মিটাৰ অৰ্থাৎ দুটা লেনত গাড়ী যাব পাৰিব আৰু এইখিনি কানেকশন হোৱাৰ লগে লগে ইয়াতে আমাৰ ষ্টাৰ সিমেন্ট সাইডিংৰ কোনো অসুবিধা নহব যিকোনো ট্ৰেইনত যিকোনো মুভমেন্টৰ আমাৰ বোথ ৰেলৱে এজ ওয়েল এজ আমাৰ যেটো সাধাৰণ পাব্লিক আছে তেৰ গটেখিনি উপকৃত হ'ব লোড ক্যাপাসিটি কিমান আছে ব্ৰিজখনৰ লোড ক্যাপাসিটি বুলি ক'লে একচুয়ালি 700 হেৰি আছে ভাৰ্টিকেল যেটো আমাৰ লোড হয় 1100 টনৰ এটো ক্যাপাসিটি হয় এটো কৰিব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110